প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগৰ পাছতে থৰক বৰক কংগ্ৰেছৰ ভেটি কোনোফালে বাট নেদেখা হৈছে গৌৰৱ গগৈয়ে এতিয়া এসময়ত গুৰুত্ব নিদিয়া অখিল গগৈৰ শৰণাপন্ন গৌৰৱ গগৈ কিছুদিন পূৰ্বলৈ উপেক্ষিত অখিলৰ কদৰ বাঢ়িছে কংগ্ৰেছত বহু পলমকৈ হলেও বাৰে বাৰে অখিললৈ ফোন কৰিছে গৌৰৱে মিত্ৰতাৰ বাবে অখিলক কৰিছে কাকুতি মিনতি পিছে এইবাৰ অখিল গগৈ নাচুৰ বান্দা বাৰম্বাৰ অৱহেলিত হৈও কংগ্ৰেছৰ আশাত ৰৈ থকা অখিলৰ খুলিল চকু গৌৰৱৰ মিত্ৰতাৰ আহ্বান ভগা বিয়াত উৰুলি দিয়া বুলি কটাক্ষ অখিলৰ অখিল গগৈৰ সিধা কথা ইমান দিনে কংগ্ৰেছৰ হাতে ভৰিয়ে ধৰিলো সকলো কৰাৰ পিছতো কংগ্ৰেছে আমাৰ লগত বুজাবুজি নকৰিলে ৰাইজৰ দলক একাশৰীয়া কৰি তিনিটা দলৰ সৈতে মিত্ৰতা কৰিলে কংগ্ৰেছে আমাক ইটোৰ পাছত সিটো বিশ্বাসঘাতকতা কৰিলে গতিকে এতিয়া ৰাইজৰ দলৰ হাতত মিত্ৰতা কৰা নকৰা সম্পৰ্কত কোনো উত্তৰ নাই বুলি ক'লে অখিল গগৈয়ে মানে ভগা বিয়াত কি উৰুলি দিয়া বুলি এটা কথা আছে নে নাই ভগা বিয়াত উৰুলি দিয়াৰ নিচিনা হৈছে মানে কি হৈছে ইমান দিন কংগ্ৰেছৰ ভৰিয়া হাতে ধৰিলো আৰু সকলোবিলাক কৰাৰ পাছতো কংগ্ৰেছে আমাৰ দলৰ লগত বুজাবুজি নকৰিলে বৰং আমাৰ দলক প্ৰেছাৰ দিবৰ কাৰণে আমাৰ দলক একাখৰীয়া কৰিবৰ কাৰণে তেখেতসকলে আন তিনিটা ৰাজনৈতিক দলৰ সৈতে ঐক্যমঞ্চ মিত্ৰতা প্ৰতিষ্ঠা কৰি আমাৰ দলক সেই প্ৰেছ কনফাৰেন্স আৰু মিটিঙৰ পৰা বাহিৰ কৰি ৰাখিলে বিশ্বাসঘাতকতা কৰি আমাক এনেকুৱা অৱস্থাত পেলাই দিলে মইতো কালি কৈছোঁই আপোনালোকক যে মোৰ ৰাইজৰ দল যদি কি কয় এই সময়খিনি ত্যাগ কৰি আমাৰ গাৰ পৰা বস্ত্ৰ শেষ হৈ গৈছিল আৰু কেতিয়াও চিন্তা নকৰা 13জনীয়া তালিকা ৰাইজৰ দললৈ পঠিয়াইছে গৌৰৱ গগৈ কিন্তু 15টা সমষ্টিহে বিচৰা ৰাইজৰ দলক কংগ্ৰেছে বাৰে বাৰে উপলুঙা কৰি এতিয়া নিজৰ বিপদ যেন নিজেই মাতিছে আজি গৌৰৱ গগৈ ডাঙৰীয়া ফোন কৰি কৈছে যে অখিল দা এনেকুৱা হৈছিলে আমুক কাৰণত আমি কৰিব পৰা নাছিলোঁ গতিকে এতিয়া আমি আকৌ কৰিব খুজিছোঁ এখন 13জনীয়া তালিকা পঠিয়াই দিছে গৌৰৱ গগৈ ভগা বিয়াত উৰুলি দিছে মানে মিত্ৰতা মানে শেষ কৰিছিলে তেখেতসকলে গতিকে আমাৰ কাৰণে এতিয়া ধৰ্ম সংকট যে আমি যেহেতু 25জনমান মানুহক টিকেট দিম বুলি আগতে ঘোষণা কৰা তালিকাৰ পাছত 25জনমান মানুহক টিকেট দিম বুলি আমি ইতিমধ্যে কৈ দিলোঁ এতিয়া কি কৰোঁ মই নাজানো আনহাতে তিনি গগৈ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা সাংসদ সুস্মিতা দেৱে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া সুস্মিতা দেৱৰ মতে কংগ্ৰেছৰ হাইকমাণ্ডে তিনি গগৈৰ তাৎপৰ্য ঠিকেই বুজিছিল কিন্তু আৰম্ভণিৰ পৰাই অখিল গগৈ আৰু গৌৰৱ গগৈয়ে বুজাবুজি কৰিব বিচৰা নাছিল অখিল গগৈ বিধানসভাত আটাইতকৈ সৰব কিন্তু তাৰ পাছতো গৌৰৱ গগৈয়ে অখিলক বাদ দি লুৰিণ জ্যোতিক ৰাহুল গান্ধীৰ সৈতে সাক্ষাৎ কৰালে কিন্তু কংগ্ৰেছ হাইকমাণ্ডে স্পষ্ট কৰি দিছিল যে অখিল গগৈক লগত নোলোৱাকৈ উজনি অসমত কংগ্ৰেছৰ অৱস্থা ভয়ংকৰ হ'ব অখিল গগৈ শুরু থেকেই গৌরব গগৈর সঙ্গে টাই আপ করতে চায়নি আর গৌরব গগৈ শুরু থেকেই অখিল গগৈর সঙ্গে টাই আপ করতে চায়নি দুইজনই একটা করেছে কিন্তু আমি এই খবরটাও দিয়ে দিলাম যে কংগ্রেসের হাইকমান্ড এটা বুঝতে পেরেছে ওরা যে বলে তিন গগৈ এটাতেও একটা পলিটিক্স আছে যে আমরা কাউ কিচ্ছু বুঝি না অখিল গগৈকে কংগ্রেস সাথে নিতে হবে নালে কংগ্রেসের অবস্থা ভয়াবহ হবে আপার আসাম প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগৰ পাছত যেন না জল না থল অৱস্থা হৈছে প্ৰদেশ কংগ্ৰেছৰ এনে সময়ত গৌৰৱ গগৈৰ মিত্ৰতাৰ আহ্বানক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই ৰাইজৰ দলে কাজিৰঙাৰ পৰা বিতুপন বৰা আৰু শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট